নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনাৰ খবৰ চাগে আমাৰ ভাল। যাৰ যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক। আজি যিহেতু মোৰ আপোনাৰ 8 নম্বৰ দিন, কালি ভেকচিন আছিলে, ভেকচিন দিলোঁ। আজি 8 নম্বৰ দিন। 8 নম্বৰ দিনটো মেনেজমেণ্ট কেনেকৈ কৰিছোঁ, কেনেকৈ কি কৰিছোঁ, কেনেকৈ পানী দিছোঁ, কেনেকৈ দানা দিছোঁ, মেডিচিন কি দিছোঁ আৰু কেনেকৈ ৰখাইছোঁ, চাৰ্ট পাইলটো কিমান দিছোঁ, সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি আপোনালোকে চেনেলটো নতুনকৈ চাই আছে কোনোবাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো দবাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব যাতে লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গই ভিডিঅ'টো চাবলৈ পায় আৰু ভিডিঅ'টোৰ পৰা কিছু কথা উপকৃত হয়, নহয় জানো? আগলৈ এনেকুৱা ভিডিঅ'টো চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চেনেলটো আধা চাই গুচি নাযাব, লাষ্টলৈকে চাব, তেতিয়াহে কথাটো গোটেইটো বুজি পাব, নহয় জানো? তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লওঁ। পাইছে, এয়া মই ছাইডৰ পালটো নমাই দিলোঁ। চাওক, ছাইডৰ পালটোৰ পৰা নমাই দিলোঁ। কিয় মই নমাই দিলোঁ কৈ দিছোঁ, যিহেতু 7-8 দিন হোৱাৰ লগে লগে এমনিয়া গেছটো আপোনাৰ ফলিয়াৰ পৰা উৎপন্ন হয়। সেই উৎপন্নৰ ফলত যাতে এমনিয়া গেছটো ব্লক হৈ নাথাকে, তাকে মানে কি, সেইকাৰণে মই ছাইডৰ পালটো, যিহেতু এতিয়া গৰম পৰিছে, ছাইডৰ পালটো সোনকালে নমাব লাগে। পূৰা মই নমাই দিলোঁ, দেখিবলৈ পাইছে, দিনৰ ভাগতে নমাই দিলোঁ। ৰাতি অকণ হাফকৈ তুলি দিওঁ, যাতে যিহেতু অলপ ঠাণ্ডা পৰে ৰাতি, নহয় জানো? সেইটো কাৰণে নমাই দিওঁ। আৰু দিনৰ পোহৰত আপোনালোকে ছাইডৰ পালটো পূৰা নমাই দিব, যাতে এমনিয়া গেছটো ব্লক হৈ নাথাকে। 2 নম্বৰতে আপোনাৰ কি কৰিব, এই যোনটো ফলিয়াটো, এই ফলিয়া দেখিবলৈ পাইছে, এই ফলিয়াটো ৰাতিপুৱা আৰু গধূলি দেখিবলৈ পাইছে, এইটো ৰেকিং কৰিব। যদি এই বস্তু ৰেকিং নকৰে কি হ'ব, আপোনালোকৰ এমনিয়া গেছৰ বেছি সৃষ্টি হ'ব। সৃষ্টি হোৱাৰ ফলত আপোনালোকৰ পোৱালিবোৰ বহুত প্ৰব্লেম হ'ব পাৰে, নহয় জানো? সেই প্ৰব্লেমবোৰ নোহোৱাৰ আগতে আপোনালোকে এই ছাইডৰ ফলিয়াটো যে এইটো গোটেইটো খুচৰি পেলাব, খুচৰিব, যাতে এমনিয়া গেছটো ব্লক নহয়, নহয় জানো? গম পালে এমনিয়া গেছটো কিহৰ পৰা হয়? এমনিয়া গেছটো আপোনাৰ এই ভুচিটোৰ পৰা এমনিয়া গেছটো বেছি সৃষ্টি হয়। ইয়াত যোনটো লেট্ৰিন হাগি দিয়ে, লেট্ৰিনটো হগাৰ ফলতে আপোনাৰ এমনিয়া গেছৰ সৃষ্টি হয়। সেইটোকে আপোনালোকে ডেইলি ৰেকিং কৰিব। আৰু এতিয়া যিহেতু 1 নম্বৰ ভেকচিনটো দিয়া হ'ল, সেই 7 নম্বৰ 1 নম্বৰ ভেকচিনটো দিব লাগে। ভেকচিনটো দিয়াৰ পিছত কি কৰিব লাগে, আপোনাৰ ফলিঅ' স্প্ৰেটো যে আছে, সেই ফলিঅ' স্প্ৰেটো এদিন এৰি এদিন এতিয়া পোৱালিতে মাৰি থাকিব পাৰিব। ডেইলি মেক কৰিব নালাগে সিহঁতৰ গাত, এদিন এৰি এদিন ফলিঅ' স্প্ৰেটো কৰিব, তেতিয়া এমনিয়া গেছটো দূৰ হয়। 3 নম্বৰতে কি কৰিব, এই দেখিবলৈ পাইছে পানী ষ্টেণ্ড দিছোঁ যে, এই পানী ষ্টেণ্ডডাল লগাই দিব, যাতে পোৱালিবোৰে পানী শুই খাব নোৱাৰে। আৰু দানাটো দেখিবলৈ পাইছে, এইটো মই কেনেকৈ লগাইছোঁ, খাই আছে দেখিবলৈ পাইছে, চাওক। এনেকৈ বস্তুটো লগাব যাতে পোৱালিবোৰে দানা পানী শুই নাখায়, যাতে এনেকৈ থিয় খায়, দেখিবলৈ পাইছে। এনেকৈ বস্তুটো খায়। এইটো ছিষ্টেমত দানাটো লগাব আৰু এইটো ছিষ্টেমত পানীটো লগাব। বৰ খেঙাকৈ দিব নালাগে, এইটো ছিষ্টেমত ঘনাই দিব, যাতে দানা পানী দানাটো খাই পানীটো খাবলৈ পায়, দানাটো খাই পানীটো খাবলৈ পায়। এইটো ছিষ্টেমত লগাই থ'ব, ঘনাই লগাব, যাতে সিহঁতি দূৰলৈ আঁতৰি নাযায়। আঁতৰি যাব মানে কি, ব্ৰইলাৰবোৰ গম পায় কেনেকুৱা এলেহুৱা। সিহঁতি দানা খাই পেলাই পানী খাবলৈ বহুত দূৰলৈ গুচি নাযায়। সেইকাৰণে ঠাইতে লগাব, যাতে দানাটো খাই পানীটো খাবলৈ পায়, নহয় জানো? সিহঁতি মানে এলেহুৱা, ব্ৰইলাৰবোৰ বহুত এলেহুৱা, সিহঁতি আঁতৰি নাযায় মানে। দানাটো খাই দানা সেই একেজেগাতে শুই থাকিব, নহ'লে পানীটো খাই একেজেগাতে শুই থাকিব, কাৰণে দানা পানী ঘনাই লগাব। কথাটো বুজি পালে আপোনালোকে? 4 নম্বৰতে এতিয়া লাইটৰ ইমান প্ৰয়োজন নাই, যিহেতু ডাঙৰ হোৱাৰ লগে লগে ইমান হিটটোৰ প্ৰয়োজন নহয়। সেইটোকে লাইটবোৰ ওপৰলৈ যিমানে দিন বাঢ়ি গৈ থাকিব, এই লাইটবোৰ ওপৰলৈ দি গৈ থাকিব। মই এইটো 100 পাৱাৰ গোটেইকেইটা 100 পাৱাৰ বাল্ব লগাই থৈছোঁ। যিমানে দিন বাঢ়িব ডেইলি অলপকৈ ওপৰলৈ তুলি যাব, যাতে ইমানটো গৰম নালাগে, নহয় জানো? চক, এইফালে সেই এন্দুৰৰ ওপৰতে দেখিছে কিমান গোটেইখন গাঁত খান্দি মাৰি পেলাব পাৰোঁ দৰৱ দি, কিন্তু মাৰিবলৈ মন যোৱা নাই সিহঁতক, দেখিবলৈ পাইছে। গোটেইখন ফাৰ্মৰ অৱস্থা নাই, গোটেই অ'ত গাঁত ত'ত গাঁত, গোটেইখন এন্দুৰে গাঁত, দেখিছেনে? কিনো কৰিব, উপায় নাইকিয়া হৈছে আৰু ওলাই নাযায় নহয়, চব গোটেই য'তে ত'তে গাঁত খান্দিলে। অৱস্থা নাইকিয়া কৰি পেলাই ফাৰ্মখন, গোটেইখন গাঁত, দেখিছেনে? কি কৰা যায়। পানী চফা কৰাত এইটো এচিড হয়,
কালি কোম্পানীৰ পৰা মই লৈ আহিছোঁ এইটো এচিড আপোনাৰ এইটো দিব লাগে আপোনাৰ 100 লিটাৰ 40 ml এইটো এচিড দিব লাগে। এইটো আয়ডিন দিব লাগে 100 লিটাৰত 20 ml, এইটো 40 ml আৰু 20 ml। এইকেইটা ভিটামিন হয়, কালি আনি থৈছোঁ আপোনাৰ কোম্পানীৰ পৰা। আৰু ভিমাইল মই এতিয়া ৰাতি ভিমাইল লগাই আছোঁ, যিহেতু কালি ভেকচিন দিলোঁ সেইকাৰণে পোৱালিবোৰ ধৰা মেলা হয় নাই, ধৰা মেলাৰ ফলত অকল দুৰ্বল হৈ যায় যে, সেইটোকে আপোনাৰ ভিমাইল লগাব লাগে। ভিমাইলটো ভাল। এইটো ভিমাইলৰ দামো আছে আকৌ দেই, সেই অনুপাতে 300 ml দামটো চাই লওক 480 টকা, বহুত দাম। কিন্তু দাম ল'লে কেতিয়া ল'ব, বহুত ধুনীয়া কাম কৰে এইটো বস্তুটো ভাল। এইটো ইউজ কৰি চাব, নিশ্চয় সফল পাব। ৰাতি মই ভিমাইল লগাই আছোঁ ভিটামিন আৰু কেলচিয়াম দিব, যাতে এটি খুব লেঙেৰা নহয়। ৰাতিপুৱা কেলচিয়াম লগাই থাকিব এইকেইদিন 6 দিনমান কেলচিয়াম লগাই দিব আৰু ভিটামিনটো মাজে মাজে লগাই থাকিব, যাতে পোৱালিবোৰ অকণ ষ্ট্ৰং হৈ থাকে, নহয় জানো। কেলচিয়ামটো নহ'ব এনেকৈ লেঙেৰা নহ'বৰ কাৰণে আৰু এইটো চিষ্টেমত দিব, যাতে দানা আৰু পানী শুই নাখায়, তেতিয়া লেঙেৰাৰ পৰা বচাব পাৰিব, নিশ্চয় সফল পাব। আৰু কি হয় সেইটোৱে আৰু কথাটো। চাই কেনেকুৱা পালে জনাব, কিবা সুধিব লাগিলে মোক কমেণ্ট কৰিব পাৰে। তেন্তে ভিডিঅ'টো ইয়াতে সামৰিছোঁ, ধন্যবাদ, জয় অসম।